হেল্ল' এভৰিৱান, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। যিসকলে কোচিং কৰি আছা এণ্ড আদাৰ ষ্টেটত মাইগ্ৰেট হৈছা, মানে গৈছা কলেজ, আদাৰ ষ্টেটৰ কলেজত পঢ়ি আছা বা চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছা বাহিৰত বেংগলোৰ, দিল্লী, আৰু যিসকল কোচিং কৰি আছা অসমত, তোমালোকে ভালকৈ কথাখিনি শুনিবা, প্লিজ ৰিকুৱেষ্ট কৰিছোঁ হা। তো যিসকলে কোচিং কৰি আছা এণ্ড আৰু মাইগ্ৰেট টু আদাৰ ষ্টেট, তো ডক্টৰ ৰণোজ পেগু ছাৰে নিয়াৰলি 7টা বজাত আজি এটা টুইট কৰিছে। তাতে কৈছে যে ফৰ এনি কুৱেৰি অফ গ্ৰিভেন্স ৰিলেটেড টু বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ ডিষ্ট্ৰিবিউশ্যন স্কিম, স্কুটি ডিষ্ট্ৰিবিউশ্যনৰ যদি কিবা ইনকুৱেৰি থাকে, যদি কিবা প্ৰব্লেম আছে, তোমালোকক কি কৰিব দিছে, এটা ইমেইল দিছে DHE ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড @gmail.com, আৰু ফোন নম্বৰ দিছে 6000388851, আৰু এটা নাম্বাৰ দিছে 7002236119। এই দুটা নাম্বাৰ মই নাম্বাৰ দুটা কৈছোঁ, 6000388851 এটা নাম্বাৰ, আৰু 7002236119 এই দুটা নাম্বাৰ দিছে। মই অলৰেডি যিখন টুইট অলৰেডি হোৱাটছআপ গ্ৰুপত, ইউটিউবত মই দি দিছোঁ, তোমালোকে চাই লোৱা। আৰু তাতে এটা ইমেইল আছে DHE ডক্টৰ বাণীকান্ত কাকতি @gmail.com। এইখিনি ডক্টৰ ৰণোজ পেগু ছাৰে কৈছে কণ্টেক্ট কৰিবলৈ, যদি কিবা প্ৰব্লেম আছে, যদি কিবা ইনকুৱেৰি আছে, তোমালোকে তাতে কণ্টেক্ট কৰিবলৈ। এতিয়া তোমালোকে কি কৰিবা, তোমালোকে কোচিং কৰি আছা বা আদাৰ ষ্টেটত পঢ়ি আছা, তোমালোকে কি কৰিবা, ভালকৈ কথাখিনি শুনি লোৱা, অ'কে। তো তোমালোকে এতিয়া কি কৰিব লাগে, তোমালোকে এটা এপ্লিকেশ্যন লিখা। তোমালোকে এপ্লিকেশ্যনত লিখিবা যে তুমি তোমাৰ পাৰ্চেণ্ট লিখিবা। প্ৰথমত টু দ্য ৰণোজ পেগু ছাৰ থ্ৰু DHE অফ আছাম, ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন অফ আছাম, এনেকৈ লিখিবা, অ'কে। টু দ্য ৰণোজ পেগু ছাৰ এডুকেশ্যন মিনিষ্টাৰ, তলত দিবা এডুকেশ্যন মিনিষ্টাৰ অফ আছাম, থ্ৰু দিবা, তলত এগেইন লিখিবা থ্ৰু DHE অফ আছাম, অ'কে। এনেকৈ দি তাৰপিছত বডিত লিখিবা যে ইউ আৰ দ্য, তোমাৰ নাম লিখিবা, তোমাৰ পাৰ্চেণ্টেজ লিখিবা। তোমালোকে জানাই এপ্লিকেশ্যন যেনেকৈ লিখে, উইথ দ্য হাম্বল ৰিকুৱেষ্ট, এনেকৈ লিখি তোমাৰ নাম, তোমাৰ পাৰ্চেণ্টেজ দিবা, আৰু তুমি কোচিং কৰি আছা বা আদাৰ ষ্টেটত পঢ়ি আছা বুলি লিখিবা। আৰু তলতে ষ্টাৰ একদম পূৰা হাইলাইটকৈ লিখি দিবা যে যোৱাবাৰ যিবোৰ ষ্টুডেণ্টে, যিসকলে কোচিং কৰি আছিল, সেই কোচিং কৰা ষ্টুডেণ্টবোৰে স্কুটি পাইছিল, আৰু আদাৰ ষ্টেটত পঢ়ি থকা হ'লে স্কুটি পাইছিল। তো এইবাৰো যাতে তোমালোকক দিয়ে, তোমালোকে ৰিকুৱেষ্ট ফৰ্মত গভৰ্ণমেণ্টক, আছাম গভৰ্ণমেণ্টক বা ৰণোজ পেগু ছাৰক ৰিকুৱেষ্ট ফৰ্মত লিখিবা, অ'কে। মই বাৰে বাৰে কৈছোঁ, কোনো এগ্ৰেশ্যন নহয়, ভাল ৱেত এটা ৰিকুৱেষ্ট ফৰ্মত লিখিবা, প্লিজ ৰিকুৱেষ্ট ফৰ্মত লিখিবা। যিসকল কোচিং কৰি আছা, মোৰ কথাখিনি বুজি লোৱা, বা আদাৰ ষ্টেটৰ ষ্টুডেণ্টবোৰে মোৰ কথাখিনি ভালকৈ বুজি লোৱা। মই লাগিলে মানে লিখি দিম এটা, কিন্তু এতিয়া মই মানে অলপ বিজি আছোঁ, সেইকাৰণে লিখিব পৰা নাই, বাট লিখি দিম, অ'কে। বাট তুমি যদি লিখিব পাৰা, বা তোমাৰ আশে পাশে যদি ভাল এজন জনা মানুহ আছে, ইংলিছ জনা মানুহ, তাক ক'বা যে এটা এপ্লিকেশ্যন লিখি দিয়ক, আৰু সেই এপ্লিকেশ্যনটো তুমি PDF বনাই তুমি DHE ডক্টৰ বাণীকান্ত কাকতি এৱাৰ্ড @gmail.com তুমি দি দিবা, চেণ্ড কৰি দিবা। DHE ডক্টৰ বাণীকান্ত বাণীকান্ত কাকতি এৱাৰ্ড @gmail.com চেণ্ড কৰি দিবা, আৰু ফোন কৰিবা, এভৰিৱান ফোন কৰিবা যে, আৰু কথা পাতিবলৈ ট্ৰাই কৰিবা। প্ৰথমতে ৰেচপেক্ট দিবা, গুড ইভিনিং বা গুড মৰ্ণিং, তোমালোকে গুড ইভিনিং বা গুড মৰ্ণিং দি ক'বা যে ছাৰ এনেকুৱা মই কোচিং কৰি আছোঁ, অসমতে কোচিং কৰি আছোঁ। আমি যোৱাবাৰ দেখিছোঁ যে যোৱাবাৰ যিসকলে কোচিং কৰি আছিল, সিহঁতে স্কুটি পাইছিল, তো আমি সেইকাৰণে এডমিশ্যন লোৱা নাই, অ'কে। একদম ভালকৈ শুনি লোৱা। তোমালোকে যেতিয়া কল কৰিবা দুটা নম্বৰত, তোমালোকে ক'বা যে তোমালোকে অসমৰ ষ্টুডেণ্ট হোৱা, তোমালোকে 12 পাছ কৰিছা 2024 চনত, তাৰে পিছত তোমালোকে নীটৰ কাৰণে, JEEৰ কাৰণে কোচিং কৰি আছা, অ'কে। কোচিং কৰি আছা, অসমতে কোচিং কৰি আছা, তো তোমালোকে ডিজাৰ্ভিং হোৱা, স্কুটি পাব লাগে, তাৰে কাৰণে ৰিকুৱেষ্ট কৰিবা ফোন নম্বৰত। আৰু তাৰে পিছত ক'বা যে যোৱাবাৰ কোচিং কৰা ষ্টুডেণ্টবোৰে স্কুটি পাইছিল, অ'কে। যোৱাবাৰ কোচিং কৰা ষ্টুডেণ্টবোৰে পাইছিল, তো সেইকাৰণে তোমালোকে এডমিশ্যন লোৱা নাই, কোচিং কৰি আছা নীটৰ কাৰণে, ফিউচাৰত এডমিশ্যন ল'বা না, সেইখিনি কথা তোমালোকে ক'বা। আৰু যিসকল আদাৰ ষ্টেটত পঢ়ি আছা, চেণ্ট্ৰেল ইউনিভাৰ্চিটিত পঢ়ি আছা, তোমালোকে ক'বা যে তোমালোকে চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ টেষ্ট দিছা, CUT টেষ্ট দি মানে হায়াৰ, মানে বেলেগ চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ চান্স পাইছা কাৰণে গৈছা ন, তোমালোকৰ ডিজাৰ্ভিং বুলি তোমালোকে ক'বা। তাৰে পিছত তেওঁ ক'ব যে তোমালোকে এপ্লিকেশ্যন দিয়া, তো তোমালোকে তাৰে আগতে এপ্লিকেশ্যন দি দিয়া, অ'কে। তোমালোকে এভৰিৱান তোমালোকে এপ্লিকেশ্যন পঠাবা, লিখিবা এপ্লিকেশ্যনত টু ডক্টৰ ৰণোজ পেগু ছাৰ এডুকেশ্যন মিনিষ্টাৰ অফ আছাম, তাৰপিছত থ্ৰু
DHE of Assam, Director of Higher Education of Assam দিবা, থ্ৰ তলত দিবা। মই ফৰ্মেটটো আপলোড কৰি দিম, তথাপিও তোমালোকে শুনি লোৱা। লিখিবা টু ডক্টৰ ৰণোজ পেগু ছাৰ দিবা দেই, ডক্টৰ ৰণোজ পেগু ছাৰ। তাৰপিছত দিবা কি এডুকেশ্যন মিনিষ্টাৰ অফ আছাম। তাৰপিছত দিবা থ্ৰ THROUGH থ্ৰ ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম। তাৰপিছত ছাবজেক্ট দিবা ৰিগাৰ্ডিং স্কুটি ডিষ্ট্ৰিবিউশ্যন এনেকৈ দিবা ৰিগাৰ্ডিং স্কুটি ডিষ্ট্ৰিবিউশ্যন। তাৰপিছত তোমাৰ মেইন বডিত লিখিবা তুমি তোমাৰ নাম, মই এগেইন কৈছোঁ সেইকাৰণে তুমি তোমাৰ নাম লিখিবা, তোমাৰ ৰোল নাম্বাৰ লিখিবা, তাৰপিছত পাৰ্চেণ্টেজ লিখিবা, ৰোল নাম্বাৰ লিখিবাই, তাৰপিছত তোমাৰ নাম লিখিবা, তোমাৰ পাৰ্চেণ্টেজ লিখিবা আৰু লিখিবা তুমি 2024 পাছ কৰি কোচিং কৰি আছা, অসমতে কোচিং কৰি আছা, এনেকুৱা লিখিবা তোমালোকে। অ'কে, আৰু তাৰপিছত লাষ্টত থেংক ইউ দিবা। থেংক ইউ দিয়াৰ আগতে তোমালোকে ইউৰ ফেইথফুলি এগেইন তোমালোকৰ নাম, তোমাৰ ৰোল নাম্বাৰ, পাছিং ইয়াৰ, তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইবোৰ দি দিবা। অ'কে, যাতে ইফেক্টিভ হয়। তো মে বি ভাল হ'ব, মই সেইকাৰণে ভিডিঅ'টো বনালোঁ। মে বি কোচিং ষ্টুডেণ্টবোৰক মানে দিব, সেইকাৰণে মানে ইমান টুইট হৈ আছে, নহ'লে ইমান ৰিপ্লাই নিদিলাক হয়। তো মে বি এটা পজিটিভ আহিব, তোমালোকে লাগি থাকা, মে বি তোমালোকে স্কুটি পাবা, কোচিং কৰা ষ্টুডেণ্টবোৰ আৰু আদাৰ ষ্টেটত মাইগ্ৰেট হোৱা ষ্টুডেণ্টবোৰে মে বি পাবা। আৰু যদি বেলেগ আছা, NIP ষ্টুডেণ্ট আছা বা ড্ৰপ দিয়া ষ্টুডেণ্ট আছা, তোমালোকেও এপ্লিকেশ্যন ছেম ৱে এপ্লিকেশ্যন এটা লিখি PDF বনাই তোমালোকে এই ইমেইলটোত তোমালোকৰ ইমেইলৰ পৰা ছেণ্ড কৰি দিবা। অ'কে, যদি ইমেইল কৰিব নজানা, তোমালোকৰ আশে পাশে কোনোবা যদি দাদা বাইদেউ আছে, তোমালোকে সোধা যে দাদা এটা ইমেইল কৰি দিয়ক মোৰ ইমেইলৰ পৰা, মই এপ্লিকেশ্যনটো লিখিছোঁ, এইটো এপ্লিকেশ্যনটো PDF বনাই এই ইমেইলত পঠাই দিয়ক। তো এনেকৈ তোমালোকে পঠাবা। অ'কে, মই বুজাবলৈ ট্ৰাই কৰিছোঁ। তো এইখিনি আছিল। ডক্টৰ ৰণোজ পেগু ছাৰে টুইট কৰিছে, তোমালোকে টুইটাৰত চাব পাৰা যে যদি কিবা ইনকুৱাৰী আছে কণ্টেক্ট কৰিব দিছে হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ লগত তোমালোকৰ। তো দুটা নাম্বাৰ দি দিছে, মই অলৰেডি মোৰ হোৱাটছএপত দি দিছোঁ, তাৰপিছত ইউটিউবতো দি দিছোঁ। সেই দুটা নম্বৰত ফোন কৰি কণ্টেক্ট কৰিবা, তোমালোকৰ প্ৰব্লেম জনাবা আৰু ইমেইলত এপ্লিকেশ্যন দিবা। এভৰিৱান, অসমৰ যিমান ষ্টুডেণ্ট আছা কোচিং কৰা আৰু আদাৰ ষ্টেটত যদি পঢ়ি আছা, তোমালোকে এপ্লিকেশ্যন দিবা আৰু NIP ড্ৰপ সকলোৱে দিবা। তোমালোকৰ যিটো ৰিজন সেইটো দি তোমালোকে এপ্লিকেশ্যনটো দিবা এভৰিৱান। আৰু এবাৰ অহাকালি, আজিতো ৰাতি হৈ গ'ল, অহাকালি কণ্টেক্ট কৰিবলৈ ট্ৰাই কৰিবা, তোমালোকে তোমালোকৰ প্ৰব্লেম ক'বলৈ ট্ৰাই কৰিবা। আৰু এপ্লিকেশ্যন অলৱেজ ৰেচপেক্টফুল বি আৰু গভমেণ্টক ৰিকুৱেষ্ট কৰিবা যে ৰিকুৱেষ্ট ফৰ্মত দিবা, তোমালোকে যাতে পাব লাগে, তোমালোকে ৰিকুৱেষ্ট কৰিবা, স্কুটি পাবলৈ তোমালোকে গভমেণ্টক ৰিকুৱেষ্ট কৰিবা। এইখিনিয়ে মোৰ আহ্বান। আৰু মই অলৰেডি এতিয়া ভিডিঅ' দি আছোঁ, 10:30 মই লাইভ আহিম 10-15 মিনিটৰ কাৰণে। তোমালোকে যদি লাইভত জইন হ'বা, অ'কে, মই আৰু বুজাবলৈ ট্ৰাই কৰিম। অ'কে, আৰু ফৰ্মেটখিনি মই মানে ভালকৈ বনাই অহাকালি মৰ্ণিঙলৈকে দি দিম, বা কোনোবাই মোক দিছে মই সেইটোৱে শ্বেয়াৰ কৰিব পাৰোঁ। অ'কে, সেইটো কমিউনিটিত মই শ্বেয়াৰ কৰি দিম, কপি কৰি কমিউনিটিত শ্বেয়াৰ কৰি দিম। তোমালোকে তাৰ পৰাও নিজৰ নাম কেৱল চেঞ্জ কৰি ল'বা। অ'কে, ডাইৰেক্ট কপি কৰি সেইটোৱে নিলিখিবা আৰু হেণ্ড ৰিটেন লিখিবা এপ্লিকেশ্যনটো, আৰু সেইটো PDF বনাবা। অ'কে, তো থেংক ইউ, ৰাখিছোঁ। ভাল হ'ব বুলি আশা থাকিল, কোচিং ষ্টুডেণ্টবোৰে পাব বুলি মানে এটা হোপ আহিছে। অ'কে, তো থেংক ইউ।